নমস্কাৰ জব আৰু কেৰিয়াৰ টিভি অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে ফালৰ পৰা কিছুমান ভেকেঞ্চিজ আহিছে আৰু এই ভেকেঞ্চিবিলাক এপেণ্ডিক্সিপ পোষ্টৰ কাৰণে হয়। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াত টোটেল নাম্বাৰ অফ পোষ্ট আহিছে 5647টা পোষ্ট আছে। মই এতিয়া সকলো ডিটেইলছ আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এতিয়া মই আপোনালোকক এইখন স্ক্ৰীনত খুলি দেখাইছোঁ। এইখন হৈছে অফিচিয়েল ৱেবছাইটখন ৰেলৱেৰ আৰু ইয়াত এইটো ন'টিছ আহিছে 4 নৱেম্বৰত আহিছিলে ফৰ দ্য এংগেজমেণ্ট অফ এক্ট এপেণ্ডিচিপ অভাৰ NF ৰেলৱে ফৰ দ্য year 2023-24 and 24-25 আৰু এই এপ্লিকেশ্যনটো ক্লজিং ডেটটো দিয়া আছে। এতিয়া এপ্লাই কৰিবলৈ হ'লে হাউ টু এপ্লাইত আপোনালোকে যাব লাগিব। গৈ পেলাই প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰ কৰাৰ পিছতে আপোনালোকৰ ক্ৰেডেঞ্চিয়েলছখিনি আহি যাব। সেইখিনি লৈ পেলাই তাৰপিছত আপোনালোকে লগ ইন কৰি পেলাই এপ্লিকেশ্যন প্ৰচেছটো কৰিব পাৰিব। আৰু যদি কিবা আপোনালোকৰ কুৱেৰিজ জানিবলগীয়া আছে তেন্তে এইটো ইয়াতে দিয়া আছে। এইটোত আপোনালোকে ইমেইল বা ফোন কৰি আপোনালোকে 10টাৰ পৰা 6টা বজাৰ ভিতৰত সুধিব পাৰিব। যদি আপোনালোকে এই এপেণ্ডিচিপ ট্ৰেইনিংটো কৰি থয় তেন্তে কি হ'ব, ৰেলৱে যেতিয়া ভৱিষ্যতলৈ যিকোনো চাকৰি ওলাব তেতিয়া আপোনালোকক প্ৰেফাৰেঞ্চ দিব। আপোনালোকে তেতিয়া চাকৰি পোৱাৰ সম্ভাৱনাটো বেছি হয় আৰু লগতে আপোনালোকৰ যেতিয়া চিলেকশ্যন হৈ যাব তেতিয়া আপোনালোকৰ এটা প্লাছ পইণ্ট কি হ'ব যে আপোনালোকে প্ৰত্যেক মাহে এটা ষ্টাইপেণ্ড এমাউণ্টটো পাব। কিমান এমাউণ্ট পাব, কি আছে সকলোবিলাক মই আপোনালোকক ডিটেইলছত এতিয়া দেখাই যাম। আপোনালোক যদি এলিজিবল হয় তেন্তে এই ট্ৰেইনিংটোৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। এতিয়া আহকচোন আমি বাকী ডিটেইলছসমূহ চাওঁ। এতিয়া মই আপোনালোকক দেখাইছোঁ এই টোটেল নাম্বাৰ অফ পোষ্ট যোনটো অলৰেডি মেনশ্যন কৰিলোঁ 5647টা আছে আৰু ষ্টেট বা ডিভিজন ৱাইজ যদি আমি চাওঁ কাটিহাৰৰ কাৰণে 812টা আছে, তাৰপিছতে আলিপুৰদুৱাৰ তাৰ কাৰণে 413টা আছে, ৰঙিয়াৰ কাৰণে আছে 435টা আছে, লামডিঙৰ কাৰণে 950টা আছে, তিনিচুকীয়াৰ কাৰণে 580টা আছে, নিউ বঙাইগাঁৱত আছে 900। এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাওঁ। 15 বছৰ হৈছে and should not have completed 24 years তাৰমানে 15 প্লাছৰ পৰা 23 প্লাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব এজ অ 3rd December 2024। এইজ ৰিলেক্সেশ্যনসমূহ থাকিব 5 বছৰ SC ST কাৰণে, 3 বছৰ ইন কেছ অফ OBC আৰু 10 years ফৰ পাৰ্চনেলিটি উইথ ডিচেবিলিটি। তাৰপিছতে এপ্লিকেশ্যন ফিজ এটা আছে, সেইটো যদি আপোনালোকে ওমেন কেণ্ডিডেট হয় বা ST SC PWBD EBC হয় তেন্তে পে'মেণ্ট কৰিব নালাগে। অকল আনৰিজাৰ্ভ কেটেগৰী তাৰমানে জেনেৰেল কেটেগৰী OBC MOBC আৰু বাকী কেটেগৰীজে 100 টকা এটা পে' কৰিব লাগিব। এইটো অনলাইন পে' কৰিব পাৰিব, ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং। আৰু যোনটো এপ্লাই কৰাৰ প্ৰচেছ হয় সেইটো অনলাইন আপোনালোকে কৰিব লাগিব। NF ৰেলৱে ৰিক্ৰুটমেণ্ট ৱেবছাইটত গৈ পেলাই ইয়াতে আপোনালোকে ডকুমেণ্ট দিব লাগিব, 10% মাৰ্কশ্বিট দিব লাগিব, পাছ চাৰ্টিফিকেট 12ৰ দিব লাগিব, ফিজিক্স কেমেষ্ট্ৰি এণ্ড বায়'লজি ফৰ 2 কেটেগৰীজ অফ মেডিকেল লেবৰেটৰী টেকনিচিয়ানছ। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। মই এইখন এবাৰ আপোনালোকক দেখাই দিছোঁ। যোনটো এপ্লাই কৰাৰ প্ৰচেছ হয় সেইটো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। এইটো যোনটো লিংক দিয়া আছে এই লিংকটোত গৈ পেলাই আপোনালোকে কৰিব লাগিব nfr.indianrailways.gov.in জেনেৰেল ইনফো ৰেলৱে ৰিক্ৰুটমেণ্ট চেল গুৱাহাটী। ইয়াত গৈ পেলাই আপোনালোকে কৰিব লাগিব আৰু ইয়াতে যোনখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কৈছে ইয়াত আপোনালোকে মেট্ৰিকুলেশ্যন লাগিব উইথ মিনিমাম 50% এগ্ৰিগেট মাৰ্কছ আৰু ITI লাগিব। ঠিক আছে, তাৰপিছতে আপোনালোকৰ যদি লেবৰেটৰী টেকনিচিয়ান পেথলজি বা লেবৰেটৰী টেকনিচিয়ান ৰেডিঅ'লজি হয় তেতিয়াহ'লে আপোনালোকক লাগিব 12ত ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ছায়েন্সত কৰিব লাগিব এইকেইটা ছাবজেক্টত। আৰু বাকী যিকেইটা ট্ৰেড আছে সেই হিচাপে আপোনালোকে নিজৰ এলিজিবলটো চাই ল'ব পাৰিব। ইয়াতে দিয়া আছে কোনটো কাৰণে কি কি আছে। Slot for apprenticeship training and addresses of unit are mentioned below. Katihar, Tindara, TDC workshop, number of slots 8 and 2, এইটো এড্ৰেছ, তাৰপিছত আলিপুৰদুৱাৰো এনেকৈ দিয়া আছে, এইখিনি এবাৰ আপোনালোকে চাই ল'ব। মিনিমাম কোৱালিফিকেশ্যন এণ্ড ট্ৰেইনিং পিৰিয়ড, মিনিমাম টেকনিকেল একাডেমিক কোৱালিফিকেশ্যন লাগিব এজ পাৰ Act 1961 এণ্ড ট্ৰেইনিং পিৰিয়ড। তাৰপিছতে কি কি ট্ৰেড আছে এইখিনি এবাৰ ইয়াতে দিয়া আছে। প্লাম্বাৰ আছে, কাৰ্পেণ্টাৰ আছে, ৱেল্ডাৰ আছে, গেছ কাটাৰ আছে, মেকানিক,
turner, mechanist, electrician, mechanic, refrigeration and air conditioning, pipe fitter, electronics mechanic, TIG, MIG welder, এনেকে ধৰণৰ structural welder, CNC program কাম operator, গোটেইবিলাকৰ এইখিনি দিয়া আছে। এইখিনি মই গোটেইখিনি পঢ়ি নিদিওঁ, আপোনালোকে নিজৰ হিচাপত চাই ল'ব আপোনালোকৰ কি এলিজিবিলিটি মিলে আৰু সেই হিচাপে আপোনালোকে এপ্লাই কৰিব লাগিব। অলৰেডি কৈছে মেডিকেল টেকনিকেল লেবৰেটৰী যোনটো বিচাৰিছে এইকেইটাৰ কাৰণে তেখেতলোকে এইকেইটাৰ যোনকেইটা আছে মেডিকেলৰ পোষ্ট হয়। এই মেডিকেলৰ পোষ্টকেইটাৰ কাৰণে এইটোত লাগিব পেথলজি আৰু ৰেডিঅ'লজি হয়, তাৰ কাৰণে 12 পাছ কৰিব লাগিব, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি উইথ মিনিমাম 50% মাৰ্কছ। বাকী এইখিনি গোটেই ডিটেইলছখিনি এবাৰ পঢ়ি ল'ব। এজ ৰিলেক্সেশ্যনসমূহ মই ক'লোৱে আপোনালোকক, OBC NCL এইখিনি যোনটো কেটেগৰীত পৰে সেই হিচাপে আপোনালোকে চাব পাৰিব। আৰু এইটো এপ্লিকেশ্যন ফি পে' কৰা এইটো লিংক, এইটো ৱেবছাইটত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি গোটেইখিনি মই এতিয়া কৈ নিদিওঁ, এইখিনি বহুত দীঘলীয়া হৈ যাব, আপোনালোকে এবাৰ চাব। আৰু ইয়াতে ডিভিজন ৱাইজ আপোনালোকৰ হেৰিটো দিয়া আছে, ব্ৰেকআপটো দিয়া আছে। ধৰি লওক কাটিহাৰ ডিভিজনত যিমানখিনি টোটেল নাম্বাৰ অফ পোষ্ট আছে 440টা, তাৰে প্লাম্বাৰৰ কাৰণে 25টা আছে, আনৰিজাৰ্ভ কেটেগৰীত 9টা, 7টা আছে, OBC কাৰণে 4টা আছে, SC 2টা, ST EWSৰ কাৰণে এনেকৈ আপোনালোকে চাব পাৰিব। তাৰপিছতে মই আলিপুৰদুৱাৰটো দিছোঁ। এইটো আলিপুৰদুৱাৰৰ কাৰণে এনেকৈ মেকানিকেলৰ আণ্ডাৰত প্লাম্বাৰ, কাৰ্পেণ্টাৰ, ৱেল্ডাৰ ইয়াতে দিয়া আছে। কেইটা পোষ্ট হয় আনৰিজাৰ্ভত, OBC তেনেকৈ কৰি দিয়ে। আপোনালোকে ব্ৰেকআপটো ইয়াত পাই যাব। এখন গোটেইখন অকণ পঢ়ি চাই ল'ব, 27 পেজৰ হয়, গোটেইখন মই এতিয়া পঢ়ি নিদিওঁ, এখন বহুত দীঘলীয়া হৈ যাব। লামডিং, ডিব্ৰুগড়, ইয়াতে ফৰ্মক এখন কাষ্ট চাৰ্টিফিকেটৰ এনেক্সাৰখন দি দিছে। এইটো হিচাপত আপোনালোকে নিজৰ যদি কিবা কাষ্টত আপোনালোকে বিলং কৰে তেতিয়া সেই হিচাপে আপোনালোকে চাৰ্টিফিকেটখন দিব লাগিব বনাই পেলাই। OBC হ'লে এইটো ফৰ্মেট হ'ব। এইখন হ'ল আপোনাৰ মেডিকেল চাৰ্টিফিকেট, ফিটনেছ চাৰ্টিফিকেট আৰু ইনকাম চাৰ্টিফিকেট। এইখিনি গোটেইখিনি ইয়াতে ফৰ্মেটবিলাক দিয়া আছে। এই হিচাপে আপোনালোকে ইয়াতে গৈ ডাউনলোড কৰি ল'ব পাৰিব। কৰি পেলাই আপোনালোকে যোনটোত কেটেগৰীত আপোনালোকে বিলং কৰে সেই হিচাপে এইকেইখন ডকুমেণ্ট ফিল আপ কৰি পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব।